তেখেত পাকিস্তানত গৈছিল নে নাই এটা SIT কিয় ক'ব লাগে সাংবাদিককটো কৈ দিলেই হ'ল তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব SIT লৈকে কিয় ৰখিব লাগে আপোনালোকক কৈ দিলেই হ'ল আপোনালোকৰ লগত তেওঁৰ ইমান ভাল তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই আপোনালোকৰ দুই এজনে সুধি ল'ব না আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে আপোনালোকক আজিলৈকে কোৱা নাই নেকি মই এতিয়া আপোনালোককহে সুধিম আপোনালোকে ইমান সুধা পোছা কৰি থাকে সঁচা কথাটোতো কমচে কম আপোনালোকক ক'ব লাগে হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে ই থাকিব কিন্তু আচল কথাটো ক'লে নে নাই তেতিয়াহ'লে আপোনালোকে মোক কিয় সুধি থাকে আপোনালোকে তেওঁ সুধিব বাবা আচল কথাটো কৈ দিয়া জামেলাটো আমিও মাৰি দিওঁ আচল কথাটোতো নকয় বাংলাদেশৰ লগত কি আছে বাংলাদেশততো আপোনালোকো গৈ আছিলে কেইদিনমান আগতে মই দেখিছিলোঁ আমাৰ প্ৰতিদিনৰ মানুহো বাংলাদেশত গৈছিলে অসমীয়া গাঁও বিচাৰি আৰু এইটো মই সুধিব হাক দিওঁ আপোনালোকে তথাপিতো সুধি থাকে 10 ছেপ্টেম্বৰলৈকে ৰখক নাই ইমান কিয় ধৈৰ্য নাই তেওঁ পুনৰবাৰ প্ৰেছ মিট দিছিলে তেওঁতো দি আছে কিন্তু তেওঁ আপোনালোকক ঠগাবৰ কাৰণেহে প্ৰেছ মিট দিয়ে আচল উত্তৰটোতো নিদিয়ে আচল কথাটো কয় জানো অসমৰ দুই এখন বাতৰি কাকত আৰু TV ষ্টেচন তেওঁৰ ইমান শুভাকাংক্ষী কিমান ভাল পায় যোৰহাটত জিকুতে গোটেই পৃথিৱীখন আত্মনাদ কৰি দিলে কমচে কম আপোনালোককতো সঁচা কথাকেইটা ক'ব লাগে আমাক কোৱা নোকোৱাটো বেলেগ গতিকে আপোনালোকে সুধিব যে তোমাৰ এই আচল উত্তৰটো নিদিয়া শুৱে বাৱে কথাবোৰ আমি সোধা পোছা কৰি থাকিব লাগে হয় আচল উত্তৰটো দিয়ক নহ'লে কথাটোৰ ওপৰত একো নাপাতিব তেখেত পাকিস্তানত গৈছিল নে নাই এটা SIT কিয় ক'ব লাগে সাংবাদিককটো কৈ দিলেই হ'ল তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব SIT লৈকে কিয় ৰখিব লাগে আপোনালোকক কৈ দিলেই হ'ল আপোনালোকৰ লগত তেওঁৰ ইমান ভাল তেওঁ আপোনালোককে উত্তৰটো দিলেই হ'ল নহয় SIT লৈকে কিয় ৰখিব লাগে তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই আপোনালোকৰ দুই এজনে সুধি ল'ব না আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে আপোনালোকক আজিলৈকে কোৱা নাই নেকি মই এতিয়া আপোনালোককহে সুধিম আপোনালোকে ইমান সুধা পোছা কৰি থাকে সঁচা কথাটোতো কমচে কম আপোনালোকক ক'ব লাগে নে নাই মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাতো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক চামন দিব পাৰিব হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে ই থাকিব কিন্তু আচল কথাটো ক'লে নে নাই তেতিয়াহ'লে আপোনালোকে মোক কিয় সুধি থাকে আপোনালোকে তেওঁ সুধিব বাবা আচল কথাটো কৈ দিয়া জামেলাটো আমিও মাৰি দিওঁ আচল কথাটোতো নকয় বাংলাদেশৰ লগত কি আছে বাংলাদেশততো আপোনালোকো গৈ আছিলে কেইদিনমান আগতে মই দেখিছিলোঁ আমাৰ প্ৰতিদিনৰ মানুহো বাংলাদেশত গৈছিলে অসমীয়া গাঁও বিচাৰি বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা বন্ধ হ'ল বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শ্বেখ হাছিনা থাকোঁতে সেইটোতো সকলোৱে জানে আৰু তাতে আজিও ভাৰতৰ মানুহ আছে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে এতিয়া বাংলাদেশত যোৱাটো অপৰাধ যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল আৰু এইটো মই সুধিব হাক দিওঁ আপোনালোকে তথাপিতো সুধি থাকে 10 ছেপ্টেম্বৰলৈকে ৰখক নাই ইমান কিয় ধৈৰ্য নাই তেওঁ পুনৰবাৰ প্ৰেছ মিট দিছিলে তেওঁতো দি আছে কিন্তু তেওঁ আপোনালোকক ঠগাবৰ কাৰণেহে প্ৰেছ মিট দিয়ে আচল উত্তৰটোতো নিদিয়ে আচল কথাটো কয় জানো অসমৰ দুই এখন বাতৰি কাকত আৰু TV ষ্টেচন তেওঁৰ ইমান শুভাকাংক্ষী কিমান ভাল পায় যোৰহাটত জিকুতে গোটেই পৃথিৱীখন আত্মনাদ কৰি দিলে কমচে কম আপোনালোককতো সঁচা কথাকেইটা ক'ব লাগে আমাক কোৱা নোকোৱাটো বেলেগ গতিকে আপোনালোকে সুধিব যে তোমাৰ এই আচল উত্তৰটো নিদিয়া শুৱে বাৱে কথাবোৰ আমি সোধা পোছা কৰি থাকিব লাগে হয় আচল উত্তৰটো দিয়ক নহ'লে কথাটোৰ ওপৰত একো নাপাতিব হয়নে